যোৰহাটৰ ৰাইজসকল ৰজাবাৰী মেলালৈ বাৰু গ'লনে? যদি নাই যোৱা বলক আজি মোৰ এই মিনি ব্লগ লগতে আপোনালোককো লৈ যাওঁ। হাই হেল্ল' নমস্কাৰ, মই জ্যোতি বিকাশ আৰু মোৰ অন্য এটা ভিডিঅ'লৈ চবকে স্বাগতম জনাইছোঁ। আজি সন্ধিয়া মই ওলাই আহিলোঁ আনন্দ মেলালৈ আৰু ইয়াত আহি গম পালোঁ জলপৰীলৈ সোমাবলৈ বোলে 200 টকা লাগে আৰু আনন্দ মেলালৈ সোমাবলৈ 20 টকা লাগে। 200 টকাটো কাউণ্টাৰত দি আৰু লগালগ আমি সোমাই আহিলোঁ জলপৰী চাবলৈ। জলপৰী পোৱালি গৈছে আগে আগে, মই গৈছোঁ পিছে পিছে। মই কৰি আছোঁ ভিডিঅ' আপোনালোকক দেখুৱাবলৈ। অৱশেষত আমিও জলপৰী দেখিলোঁ দেই ৰাইজ। ইমান গেলা গৰমত ইমান মানুহ, তাতে গৰমৰ ভাৱ হৈ গৈছে। যোৰহাটত ইমান ডাঙৰ মাছ দেখিছিলেনে? আজিহে মই প্ৰথম দেখিছোঁ। আমি মাছ চাই লগালগ আহি গ'লোঁ বজাৰৰ ফালে। আৰু এতিয়া আমি তাৰপা ওলাই আহি খুৰীয়ে মই আগফালে ৰখি আছোঁ দোকানৰ, আৰু আমাৰ পোৱালীয়ে চাই আছে আকৌ কি দেখিছেনে? আমাৰ পোৱালীয়ে চাই আছে এই বাইককেইখন। যদি মোৰ লং ব্লগটো চোৱা নাই চাবগৈ পাৰে জ্যোতি বিকাশ ব্লগ বুলি চাৰ্চ কৰি। আমি কিবা খোৱা দোকান বিচাৰি ঘূৰি ফুৰিছোঁ আৰু লগতে পোৱালী বোলে কিহবাত উঠে আৰু তাকে পোৱালী চাই চাই আহি আছে। আৰু এতিয়া পোৱালি উঠিলে থাৰত, মানে সৰু সৰু গাড়ীবিলাকত। আপোনালোকে ভিডিঅ'বিলাক চাই ফ'ল' আৰু লাইক নকৰে, লাইক আৰু কমেণ্ট কৰি দিব আকৌ। আৰু আজি ভিডিঅ'টো ইমানতে আছিলে, বাই।